বাৰু মই বৰবাদ থানা খুব বিনম্ৰ অনুৰোধ কৰিছোঁ আৰু ময়ো বেছি মই বৰবাদ থানাৰ ওচৰৰে হওঁ যেনেকৈ হ'লেও আপোনালোকে এবাৰ অকণমান চাওক। এনেকৈ সুপ্ৰভাত বন্ধু বান্ধৱীসকল, দুটাকৈ দমৰা গৰু বিচাৰি নাপালোঁ। আমাৰ ওচৰত ইমানেই গৰু হেৰাইছে, মানে এদিন নাথাকিলে বুলি ক'লে আৰু পিছত নাপাওঁ। আমাৰ ইয়াত প্ৰায় গৰুবিলাক হেৰাইছে, নাহিলে বুলি ক'লে আৰু ৰাতি থাকিলে বুলি ক'লে নাইকিয়া হৈ যায় গৰুবিলাক। প্ৰায় মানুহে কয় চোৰৰ হাত লাগিছে বুলি কয়, চোৰ আহে বুলি মানে কৈছে আৰু আহিছেও বোলে। তেনেকৈ ৰাস্তাত আহি পিনে গাড়ী যদি কেনেবা গৰু শুই থাকে তেনেকৈ গৰুবিলাক উঠাই দিয়ে আৰু সেইবিলাক পুলিচ প্ৰশাসনে অকণমান হ'লেও চকু দিবলৈ মই বিনম্ৰ অনুৰোধ কৰিছোঁ। বৰবাদ থানা পুলিচ অকণমান হ'লেও আপোনালোকে অকণমান ষ্ট্ৰং হওক আৰু ডিব্ৰুগড় পুলিচসকলক অকণমান ষ্ট্ৰং হওক। আৰু এনেকৈ যদি আমি হৰাই থাকে, আমি পোহনীয়া গৰুকেইটা যদি ইমান কষ্টকৈ পোহা গৰুকেইটা যদি আমাৰ যেনেকৈ এতিয়া মোৰ গৰুকেইটা দমৰা সৈতে মানে হাল বাব পৰা হ'ল, তেনেকুৱা গৰুকেইটা যদি হেৰাই থাকে কেনেকুৱা লাগে। ইমান কষ্ট কৰি পোহোঁ, আপোনালোকে মোক ভিডিঅ'লৈ দিছে। চৰকাৰে যিটো পদক্ষেপ লৈছিলে গৰু বিকা বন্ধ, কিন্তু এতিয়া যদি চোৰে যদি তেনেকৈ এতিয়া চলায়ে আছে, তেতিয়াহ'লে গৰু বিকাটো কেতিয়া বন্ধ হোৱা নাই। আপোনালোকে অকণমান হ'লেও মই অনুৰোধ কৰিছোঁ যাতে অকণমান চকু দিয়ক। আৰু এনেকৈ হ'লেতো আমি কেনেকৈ পুহি খাম কওকচোন বাৰু। মই বৰবাদ থানা খুব বিনম্ৰ অনুৰোধ কৰিছোঁ আৰু ময়ো মই বৰবাদ থানাৰ ওচৰৰে হওঁ যেনেকৈ হ'লেও আপোনালোকে এবাৰ অকণমান চাওক। এনেকৈ যদি আমাৰ গৰুবিলাক হেৰাই থাকে কেনেকৈ আৰু আমি পুহিম বাৰু। আশা কৰিছোঁ আপোনালোকে অকণমান হ'লেও চকু দিব আৰু নহ'লে আমি আৰু এটা পুহি খাব নোৱাৰোঁ।